মাজলৈ মই সঘনাই ভিডিঅ' দি থাকোঁ। নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আমাৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে তৰফৰ পৰা বৃহৎ সংখ্যক নিযুক্তিৰ বাবে নটিফিকেশ্যন আগবঢ়াইছে আৰু এই নটিফিকেশ্যন প্ৰক্ৰিয়াটো 9/3/2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 8/4/2024 তাৰিখলৈকে চলি থাকিব। গতিকে আপোনালোক যদি ITI বা ডিপ্ল'মা পাছ চাৰ্টিফিকেট হোল্ডাৰ তেনেহ'লে এই চাকৰিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। প্ৰথমটো হৈছে টেকনিচিয়ান গ্ৰেড 1, যিটো লেভেল 5ৰ ইনিচিয়েল চেলাৰী দিব আৰু 18 বছৰ বা 36 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। 1092টা পোষ্ট আৰু টেকনিকেল গ্ৰেড 3 লেভেল 2ৰ পে'মেণ্টত দিব 8052টা, টোটেল 9144টা পোষ্ট। বৃহৎ সংখ্যক নিযুক্তি, কিয়নো এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু আপোনালোকে যদি ইচ্ছুক তেনেহ'লে সোনকালে আবেদন কৰক। মই ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, আপোনালোকে তাত গৈ ভালদৰে সকলো চাই আপোনালোকে এপ্লাই কৰিব। ST SC OBCৰ কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন থাকিব লাগে সেই ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া একেই থাকিব। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ টেকনিকেল কোৱালিফিকেশ্যন থাকিব লাগিব। তেওঁলোকৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টত, আৰু নহ'লে ITI পাছ চাৰ্টিফিকেট থাকিব লাগিব। যিসকলে লেভেল 2 পে'মেণ্টত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ITI চাৰ্টিফিকেট লাগিব। চাই লওক এক্সামিনেশ্যন ফিজ অল কেণ্ডিডেট ফৰ এপিয়াৰিং CBT তেওঁলোকৰ কাৰণে 500 আৰু যিটোৰ 400 টকা আপোনালোকৰ ৰিফাণ্ডেবল হ'ব। আৰু যিসকল কেণ্ডিডেট SC ST এক্স চাৰ্ভিচমেন, ফিমেল, ট্ৰেন্সজেণ্ডাৰ, মাইনৰিটি আৰু ইকনমিক বেকৱাৰ্ড ক্লাছেছৰ পৰা আহিছে তেওঁলোকক 250 টকা কৈ ফিজ জমা দিব লাগিব। তাৰে 250 টকাটো ৰিফাণ্ড কৰা হ'ব। যেতিয়া CBT এক্সামত তেওঁলোক এপিয়াৰ হ'ব তেতিয়া সেই 250 টকা তেওঁলোকক ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু যিসকলে ছেপাৰেটলি দুইটাতে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ছেপাৰেটকৈ পে' লেভেলৰ বাবে ছেপাৰেটকৈ তেওঁলোকে যিটো এক্সাম ফিজ সেইটো ছেপাৰেটকৈ দিব লাগিব বুলি জনাইছে, একেলগে দিলে নহ'ব। আজি ইকনমিক বেকৱাৰ্ড ক্লাছ, যিসকল ইকনমিক বেকৱাৰ্ড ক্লাছ তেওঁলোকৰ কাৰণে এখন চাৰ্টিফিকেট উলিয়াবলৈ কৈছে। যিসকলৰ আয় 50,000তকৈ তলৰ, বছৰেকীয়া আয় 50,000তকৈ তলৰ, তেওঁলোকৰ নহ'লে তেওঁলোকে BPL কাৰ্ড বা বেলেগ চাৰ্টিফিকেট যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰিকগনাইজ ইনষ্টিটিউটে প্ৰভাইড কৰে তেনেকুৱা এখন চাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰিলেও হ'ব। ছেকশ্যনৰ বাবেও তেওঁলোকে ইয়াত গাইডলাইনখিনি দিছে। এই গাইডলাইনৰ মতে আপোনালোকে এখন চাৰ্টিফিকেট বনাই ল'ব। 8 লাখৰ তলৰ উপাৰ্জনৰ যিসকল কেণ্ডিডেট সকলোৱে EWS চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। আৰু যিসকলে অলৰেডি প্ৰাইভেট বা গভৰ্ণমেণ্ট ছেক্টৰত কৰিয়ে আছে তেওঁলোকে NOC দিব লাগিব। যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেওঁলোকে NOCখন আপলোড কৰিব লাগিব। আৰু গতিকে আপোনালোকে NOCৰ কাৰণে আবেদন কৰিহে এই অনলাইন প্ৰক্ৰিয়াত ভাগ ল'ব বুলি মই জনাই থৈছোঁ, কিয়নো ইয়াত লিখি দিছে তেওঁলোকে নোট হিচাপে। আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছটো 3টা বেছত হ'ব। প্ৰথমটো হৈছে কম্পিউটাৰ বেছ টেষ্ট, যিটো CBT বুলি কৈছে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপাছতে হ'ব মেডিকেল এক্সামিনেশ্যন। মেডিকেলি ফিট হৈ থাকিব লাগিব, কোনো ধৰণৰ বেমাৰ আজাৰ থাকিব নালাগিব। আৰু যিটো এক্সামৰ পেটাৰ্ণ হৈছে 90 মিনিটৰ প্ৰশ্ন, 90 মিনিট সময় দিব, 100টা প্ৰশ্ন আহিব আৰু 3টা কুৱেশ্যন ভুল কৰিলে 1 নম্বৰকৈ কটা যাব। আৰু মাল্টিপল শ্বিফ্টত হ'ব এই পৰীক্ষাটো, মাল্টিপল চইচ কুৱেশ্যন হ'ব। আৰু যিসকলে 5 মাৰ্কৰ কাৰণে এলিজিবল, UR আৰু EWSৰ কাৰণে 40%, 100ৰ ভিতৰত তেওঁলোকে 40 পালেই পাছ কৰিব। OBCৰ কাৰণে 30%, SC কাৰণে 30%, ST কাৰণে 25% দিয়া হ'ব। আৰু PWD কেণ্ডিডেটৰ কাৰণে 2% ৰিলেক্সেশ্যন দিয়া হ'ব। তেওঁলোকে পোৱা নম্বৰৰ পৰা 2% এক্সট্ৰাকৈ তেওঁলোকক যোগ কৰি দিয়া হ'ব। আৰু যিসকলক CBTত শ্বৰ্টলিষ্টেড কৰা হ'ব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু ইয়াত যিটো চিলেবাছ দি দিয়া আছে গ্ৰেড 1 টেকনিচিয়ানৰ কাৰণে কি আহিব, তেওঁলোকৰ কাৰণে জেনেৰেল এৱাৰনেছ আহিব, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং আহিব, বেছিক কম্পিউটাৰ এপ্লিকেশ্যনছ আহিব, মেথমেটিক্স আহিব।
আৰু বেচিক চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এইখিনি আহিব। এতিয়া হৈছে ক'ত কেনেকুৱা ধৰণৰ মাৰ্ক আহিব। জেনেৰেল এৱাৰনেছত 10টা কুৱেশ্যন আহিব 10 নম্বৰ, জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ 15টা কুৱেশ্যন আহিব 15 নম্বৰ, বেচিক কম্পিউটাৰ এপ্লিকেশ্যনত 20টা কুৱেশ্যন আহিব 20 নম্বৰ, মেথামেটিক্সত 20টা কুৱেশ্যন আহিব 20 নম্বৰ, আৰু বেচিক চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত 35টা কুৱেশ্যন আহিব 35 নম্বৰ, টোটেল 100 নম্বৰ। ঠিক সেইদৰে সকলোৰে কাৰণে একেই থাকিব। যিসকল যিসকলে গ্ৰেড 3 এপ্লাই কৰিব তেওঁলোকৰ কাৰণে মেথমেটিক্স আহিব 25টা কুৱেশ্যন, জেনেৰেল ইণ্টেলিজেঞ্চ আহিব 25টা কুৱেশ্যন, জেনেৰেল চায়েন্স আহিব 40টা, জেনেৰেল এৱাৰনেছ 10টা, টোটেল 100টা কুৱেশ্যনত 100। আৰু যিসকলে তেওঁলোকে অনলাইন যিখন স্কেন ডকুমেণ্ট দিব লাগিব, সকলো চাৰ্টিফিকেট দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটৰ পৰা, কাষ্ট চাৰ্টিফিকেটৰ পৰা, EWS চাৰ্টিফিকেট সকলোখিনি দিব লাগিব তেওঁলোকে। ৰিচেণ্ট যিখন কালাৰ চাইজ ফটোগ্ৰাফ দিব সেইখন 70 কেবিতকৈ তলৰ হ'ব লাগিব, 30 কেবিতকৈ ওপৰত যাব লাগিব, আৰু তেওঁলোকে কোনো ধৰণৰ গ্লাছ পিন্ধি থাকিব নালাগিব, আৰু বহুত পুৰণা হ'লে নহ'ব। আৰু একে ধৰণৰ ফটো আপোনালোকে 12 কপি আপোনালোকে ৰাখি ল'বলৈ কৈছে প্ৰিণ্ট কৰি, কিয়নো কেইবাটা প্ৰচেছ থাকিব, সেই প্ৰতিটো প্ৰচেছতে তেনেকৈ 12খন ফটোৰ প্ৰয়োজন হ'ব ইয়াত। গতিকে আপোনালোকে 12টা কপি ৰাখি ল'ব, সেইটো নাপাহৰিব, কিয়নো পিছত ফটো ৰিজেক্ট কৰি দিব পাৰে। আৰু যিখিনি ৱেবছাইট আপোনালোকৰ ৰেলৱেৰ কাৰণে এপ্লাই কৰিব, আপুনি আহমেদাবাদ, চণ্ডীগড় যিকেইটা আপুনি ডিভিজনৰ কাৰণে এপ্লাই কৰিব তাৰ কাৰণে ইয়াত লিংক দিয়া আছে, গুৱাহাটীৰ কাৰণে লিংক দিয়া আছে। মই প্ৰতিটো লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাৰ পৰা গৈ প্ৰতিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁচোন পোষ্ট কিমান খালী হৈ আছে কি কথা দেখিবলৈ পাইছে। এইখিনি পোষ্ট খালী হৈ আছে এনেক্সাৰ বিত, ইয়াত এইখিনিকে সকলোৰে মানে কাৰণে খালী হৈ আছে। আহমেদাবাদ, আজমেৰ, বেংগালুৰু, ভোপাল, সেইদৰে ভুৱনেশ্বৰ। মই PDF-ৰ লিংকো দি থৈছোঁ তলত, আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব। বিলাসপুৰ, চণ্ডীগড়, চেন্নাই, গোৰখপুৰ, গুৱাহাটী, গুৱাহাটীৰ কাৰণে অসমৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি এয়া আছে। টোটেল URত 246টা পোষ্ট, SC কাৰণে 94টা, STৰ 48টা, OBCৰ কাৰণে 172টা, EWSৰ কাৰণে 64টা, টোটেল 624টা পোষ্ট খালী আছে। আপোনালোকে এপ্লাই কৰিব পাৰে অকল গুৱাহাটী ডিভিজনৰ কাৰণে। ইয়াত আছে গ্ৰেড 1 ছিগনেল, গ্ৰেড 3 ব্লেকস্মিথ, গ্ৰেড 3 কেৰিজ এণ্ড ৱেগন, গ্ৰেড 3 ডিজেল, গ্ৰেড 3 ডিজেল মেকানিক, গ্ৰেড 3 ইলেক্ট্ৰিকেল, গ্ৰেড 3 SNT, গ্ৰেড 3 ট্ৰাক মেচিন, গ্ৰেড 3 ৱেল্ডাৰ। টোটেল এইকেইটা পোষ্ট খালী আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াৰ ভিতৰত যাৰ যাৰ পইচা তেওঁলোকে অতি সোনকালে আবেদন কৰক, কিয়নো ৰেলৱে ৱেবছাইট শেষৰ ফালে বহুত বেছি ডাউন হৈ যায়। আৰু যদি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে, ইনফৰমেশ্যনটো ভাল পাইছে, ভিডিঅ'টো আন বহুতক শ্বেয়াৰ কৰক, কিয়নো এইকেইটা পোষ্ট সকলোৱে আবেদন কৰক, কিয়নো আজিকালি প্ৰায় ITI আৰু ডিপ্ল'মা হোল্ডাৰ থাকেই আমাৰ সমাজত দেখিবলৈ পোৱা যায়। গতিকে সকলোখিনিয়ে এই পোষ্টকেইটাত আবেদন কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়াও কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।